শিক্ষক দিৱসৰ দিনাই ঘৰে ঘৰে গৈ শিক্ষকসকলক সম্বৰ্ধনা জনাই ধিং সমষ্টিৰ যুৱনেতা হাইদৰ আলীয়ে। যুৱনেতা হাইদৰ আলীৰ মহানুভৱতা। আজি পবিত্ৰ শিক্ষক দিৱস। শিক্ষকসকলৰ সন্মানাৰ্থে তথা শিক্ষকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ সমগ্ৰ দেশতে আজিৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই পবিত্ৰ দিনটোতে ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ যুৱনেতা হাইদৰ আলীৰ নেতৃত্বত বৃহত্তৰ ধিং সমষ্টিৰ প্ৰায় ৬০গৰাকী শিক্ষাগুৰুক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয়। যুৱনেতা হাইদৰ আলীৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সচেতন ৰাইজে। কংগ্ৰেছৰ সভাপতি ভূপেন বৰা নিৰ্দেশত মই ধিং সমষ্টিৰ যিমানখিনি পাৰিছোঁ আপুনি এম.ই. LP হাই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে ঘৰে গৈছে। তেখেতসকলৰ ঘৰে ঘৰে গৈ আজিৰ এই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি মোৰ তৰফৰ পৰা মই এটি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আজি কিছু কিছু শিক্ষকে কান্দি দিছে, আৱেগত কান্দি দিছে। তেখেতসকলে কথাখিনি ক'ব পৰা নাই, ভাল পাইছে। তেখেতসকলে নিজেই কৈছে যে এনেকুৱা পদক্ষেপ আগতে কোনেও লোৱা নাছিলে। গতিকে আপোনালোকৰ জৰিয়তে মই অসমবাসীক জনাইছোঁ, আপোনালোকে যিসকল শিক্ষক অৱসৰপ্ৰাপ্ত হৈছে সেই শিক্ষকসকলক যদি অন্ততঃ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আমি সংগ্ৰামটো যাছোঁ, তেখেতসকলে ভাল পায়, অন্তৰত শান্তি পায়, সুখ পায়। তেখেতসকল যে এজন শিক্ষক আছিল সেইটো মনত পেলাই দিয়া যায়। বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।